মানে 2-5-2024 তাৰিখে মানে যোৱা মাহৰ 2 তাৰিখে মোক ডাঙৰ দাই 4:10 মানে দাদাই মোৰ দাদাই কাম কৰিছিল ইউবি হাবিলদাৰ আছিল জালুকবাৰী থানাত কৰ্মৰত আছিল। তাৰপিছত 2টা বজাত মানে কি 4টা বজাত মোৰ ডাঙৰ দাই মোক ফোন কৰে বোলো খগেনৰ কিবা হৈছে, দাদাৰ নাম খগেনে আছিল, খগেন বৰ্মন। খগেনৰ কিবা হৈছে গতিকে তই যাবি থাকে বা তই যা। তাৰপিছত মোক সেনেকৈ কোৱাৰ লগে লগে মই লগে লগে 10 মিনিটৰ পিছত মোৰ ভতিজা ভায়লিনা বৰ্মনক ফোন মাৰোঁ, দাদাৰ নাম খগেন বৰ্মনৰ মানে মোবাইলত ফোন মাৰোঁ, মানে সিহঁতে ফোন ৰিচিভ কৰা নাই। বহুত কেইবাবাৰো ফোন মাৰাৰ পিছত মানে ভায়লিনাই ক'লাক বোলো যি হ'ল ফোন তুমি থোৱা, এনেকৈ কৈ ফোনটো কাটি দিলা। তাৰপিছত মই মানে দিয়া নহয়, মোৰ একদম বেয়া লাগি মই লগে লগে সিহঁতৰ ৰুমক লগে আহিলোঁ। অম্বিকাগিৰিৰ ভগৰত্ব পথ বাইলান নম্বৰ 1 হাউচ নম্বৰ 4ত মই যাওঁ। তেতিয়া 5:15 হৈছে ৰাতিপুৱা। সিহঁতৰ তাতে তালা মাৰা দেখা পাওঁ, তালা মাৰা দেখা পাই মই ঘৰত আৰু ডাঙৰ দাক ফোন কৰোঁ বোলো সিহঁত তালা মাৰা। তেতিয়া মোৰ ডাঙৰ দাদাই কয় তই মেডিকেলত যা, মই তাতে যাওঁ বুলি গম পাইছোঁ। তাৰপিছত মই জি এম চিক লৈ যাওঁ। GMCত তাতে দেখা পাওঁ মানে ভায়লিনা বৰ্মন মানে মোৰ আৰু সৰু ভতিজা ছোৱালীটো আৰু মামনি পাঠক তিনিওৱে GMCৰ ইমাৰ্জেঞ্চিৰ সন্মুখত বহি আছে। মোক সিহঁতে একো মাতবোল কৰা নাই, ময়ো মাতবোল কৰা নাই। মই মানে ডাইৰেক্ট ডক্টৰৰ ওচৰত গ'লোঁ, দাদাৰ ক'ৰবাত বডি মানে দেখা পাম নেকি সেনেকৈ চালোঁ। তাৰপিছত চাই থাকোঁতে ভায়লিনা বৰ্মনে মোক ক'লাক দেউতাই নাই, মৰ্গত থৈছোঁ। বোলো দেউতা, মই তেতিয়া প্ৰশ্ন কৰিলোঁ দেউতাৰ কি হৈছে? বোলো মোৰ দেউতাৰ হেঙিং কৰিছে। তাৰে আধা ঘণ্টা আগতে বিষাক্ত বস্তু কিবা খাওঁ বুলি ক'লাক আৰু মেডিকেলত যোৱাৰ পিছত মোক ক'লাক কি দেউতা হেঙিং কৰিছে। হেঙিং কৰোঁতে মই প্ৰশ্ন কৰিলোঁ ঠিক আছে দেউতাই হেঙিং কৰিছে, তো মেজিষ্ট্ৰেট গেছি নেকি, পুলিচ গেছি নেকি? বোলো পুলিচো জানাই মেজিষ্ট্ৰেট, তোমালোকে কিয় আনছ? পুলিচক খবৰ নাথাকে, আমাক খবৰ নাথাকে। তাৰপিছত বোলো আমি মেডিকেলকে লৈ আহিছোঁ। তাৰপিছত মই থানাত আহিলোঁ, লগে লগে থানাত আহিলোঁ, গীতানগৰ থানাত আহি এখন এণ্ট্ৰি দিলোঁ তেখেতক। এণ্ট্ৰি 2 তাৰিখে দিছোঁ, সিদিনাই 2 তাৰিখে এণ্ট্ৰি দিলোঁ। এণ্ট্ৰি দিওঁতে মানে সিহঁতে তেখেত মোক ফটোষ্টেট কপিও দিয়া নাই আৰু ৰিচিভ কপিও দিয়া নাই, মানে ৰিচিভ কৰি দিয়া নাই। তেখেত ক'লাক বোলো ঠিক আছে আমাৰ ইয়াতে থাকোঁ, একো ক'ব লগা একো নাই, আমাৰ ইয়াতে থাকা যে তোমাৰ তাতে থাকা। সিদিনা এনেকৈ গুচি আহিলোঁ। মই প্ৰতিদিনে মানে সিহঁতলৈকে যাওঁ, মেডিকেলক মানে কি থানাকলৈকে যাওঁ, গধূলিও যাওঁ, ৰাতিপুৱাও যাওঁ। যাই যে মই প্ৰতিদিনে মানে আজি ৰেজিষ্টাৰ কেছটো হ'ব, কালি হ'ব, এনেকৈ তেখেত থানাৰ পৰা কৈ থাকে। হোৱাৰ পিছত মই আৰু মানে আমাৰ সকাম কৰিছিলোঁ দাদাৰ খগেন বৰ্মনৰ, যেনে নাম প্ৰসংগ আছিল, কিছুমান নিয়ম প্ৰসংগ থাকে না। তাৰপিছত 16 দিন পিছত মই আৰু মানে থানাত আহি মোৰ ডাঙৰ দাদা মই এনেকৈ আমি কেইবাজনো আহি মানে OC ছাৰক ডাইৰেক্ট মানে কৰি দিওঁ, এখন FIR দিওঁ। সেই FIRৰ ফটোষ্টেট কপি মানে কি ৰিচিভ কপি এতিয়াও আমাক দিয়া নাই। আৰু দ্বিতীয়বাৰ FIR দিছোঁ, আমাক মানে কৰা নাই। FIRৰ কোনো মানে একশ্যনো লোৱা নাই, ৰিচিভ কপিও দিয়া নাই আৰু কেছটো ৰেজিষ্টাৰো কৰা নাই। মই পৰহিলৈকে যাই আছিলোঁ, পৰহি থানাত ক'লা বোলো তোমাৰ সেইটো ৰিপৰ্ট নাহাকলৈকে, অৰ্থাৎ পষ্টমৰ্টমটো আহিছে মানে ফৰেঞ্চিক লেবৰেটৰীৰ মানে ৰিপৰ্ট নাহা কৰি আমি মানে নৰিম। এতিয়া মোৰ